নমস্কাৰ মই মৃদুল চেতিয়া ৰাইনক্স একাডেমীলৈ আপোনালোকক স্বাগতম আজি এই ভিডিঅ' সেশনত আপোনালোকক মই কম্পিউটাৰ বেসিক্স শিকাম আপোনালোকে জানে যে মই লাষ্ট ভিডিঅ' সেশনত মই যেটো ইন্ট্ৰোডাক্টৰি পাৰ্ট বনাইছিলো সেই ইন্ট্ৰোডাক্টৰি পাৰ্টত কৈছিলো যে আমি আমাৰ এই ৰাইনক্স একাডেমী ফালৰ পৰা আমি কম্পিউটাৰ বেসিক্সৰ পৰা এডভান্সলৈকে শিকিম সো এতিয়া ইনিশিয়ালি আমাৰ এই ৰাইনক্স একাডেমী ফালৰ পৰা এটা কম্পিউটাৰ ফান্ডামেন্টাল সিৰিজ আমি আৰম্ভ কৰিছো আৰু ইয়াত মই প্ৰায় 15 পৰা 20 মিনিটৰ ভিতৰত এটা ভিডিঅ' সেশনস আমি কৰি যাম সো বেছিভাগ আমাৰ ইয়াত থিওৰিটিকেল পাৰ্ট হ'ব আৰু এই ভিডিঅ' সেশনত আপোনালোকে দেখিব যে বিশেষকৈ আমাৰ যিবোৰ ৰিলেটেড টু আৱাৰ বেসিক্স আৰু লগতে আমাৰ যিমানবোৰ ইন্টাৰভিউৰ পাৰ্টত যিমানবোৰ প্ৰবেবল কোৱেশ্চনস হ'ব পাৰে মই আপোনালোকক ইয়াত আইডেন্টিফাই কৰি যাম ঠিক আছে সো ইয়াত লগতে কোনোবাই যদি এক্সাম প্ৰিপাৰেচন কৰি আছে বা তেওঁলোকে কোনোবাই ইউনিভাৰ্সিটি বা স্কুলত য'ত আপোনালোকৰ যতে হলো আমাৰ কম্পিউটাৰ বেসিক্সটো থাকে সো এজ এ ৰিফ্ৰেশ প্ৰগ্ৰাম হিচাপেও তেওঁলোকে এই বস্তুটো শিকিব পাৰিব সো মই এতিয়া আপোনালোকক মোৰ কম্পিউটাৰ স্ক্ৰীনলৈ লৈ যাম সো আহক আমি অনতিপলমে মই কম্পিউটাৰ স্ক্ৰীনৰ পৰা আৰম্ভ কৰিম এতিয়া আমি কম্পিউটাৰ বেসিক্সৰ এই যেটো আমাৰ পাৰ্ট হ'ব ইয়াত আপোনালোকক মই দেখুৱাম যে আমি হোৱাট ইজ কম্পিউটাৰ ক্যাৰেক্টাৰিষ্টিক অফ কম্পিউটাৰ আৰু ইভলিউশনস অফ কম্পিউটাৰ এই তিনটা বস্তুৰ ওপৰত আমি ইয়াত কভাৰ কৰিম সো আমি এটা প্ৰথমে হোৱাট ইজ কম্পিউটাৰ বিষয়ে শিকিম সো এজ এ হোৱাট ইজ কম্পিউটাৰ বুলি যদি কোৱা হয় তেনেহলে আপোনালোকে গম পায় যে কম্পিউটাৰ বুলি ক'লে আমি কি দেখিবলৈ পাওঁ জেনাৰেলি আমাৰ এই তেনে ধৰক এটা মনিটৰ CPU বা আমি কিবোৰ্ড আৰু মাউস থাকে হয়নে কিন্তু এটা কম্পিউটাৰ হিচাপে যদি কোৱা হয় যদি কোনোবাই যদি আপোনাক সুধে যে হোৱাট ইজ এ কম্পিউটাৰ তেনেহলে ইয়াৰ আপুনি কি উত্তৰ দিব সো তাৰ উত্তৰ আমাৰ এনে ধৰণে আমি দিব পাৰো সো একচুয়ালি কম্পিউটাৰ যদি আমি ক'বলৈ যাওঁ প্ৰথমে এনেকৈ ভাবিব লাগিব যে আসলে কম্পিউটাৰ কিয় বনোৱা হ'ল একচুয়ালি কম্পিউটাৰ বা কম্পিউটাৰ শব্দটো অহা বহুত কাৰণ আছে মই এটাকে কৈ যাম চাওক কম্পিউটাৰ একচুয়ালি প্ৰথম আৰম্ভণিত যেটো পৰ্যায় আছিল যেটো আমাৰ আসলতে এটা সময় আছিল যেটো সময়ত নাটো আমাৰ ইলেক্ট্ৰনিক্স বহুত ডেভেলপমেন্ট হৈছিল নাইতো বা আমাৰ ঠিক হেতু সময়ত ম্যাথমেটিক্যালৰ যিবোৰ আমাৰ প্ৰবলেম সলভ কৰিব পৰা তেনেকুৱা কোনো ডিভাইস খুব কম আছে সো সেই বস্তুটোৰ বাবে ক'বলৈ গ'লে সেই কম্পিউটেশনাল ফেসিলিটিটো আপোনাৰ পাবৰ বাবে তেওঁলোকে কি কৰিছিল ক্যালকুলেটৰ ডিভাইস তেওঁলোকে বনাবলৈ চেষ্টা কৰিছিল আৰু আপোনালোকে জানে যে আমি প্ৰায়ভাগ কিছু কামত আমি ক্যালকুলেটৰ সবে কম বেছি পৰিমাণে আমি ব্যৱহাৰ কৰিছোৱে হয়তো কোনোবাই প্লাস মাইনাস মাল্টিপ্লিকেশনস পাৰ্চেন্টেজ তেনেকুৱা ধৰণৰ কিছুমান ক্যালকুলেশনৰ কাৰণে ক্যালকুলেটৰ আমি ব্যৱহাৰ কৰো বা খুব কম মানুহে ওলাব যোনে আজিলৈকে কোনো ক্যালকুলেটৰ ব্যৱহাৰ কৰা নাই ঠিক আছে সো আমি যতে আমাৰ ম্যাথমেটিক্যাল ক্যালকুলেশনসবোৰ হয় তাতে আমাৰ ক্যালকুলেটৰ প্ৰয়োজন হৈ পৰে হয়নে সো সেই ক্যালকুলেট কৰিবলৈ বাবে একচুয়ালি যেটো আমি ডিভাইস বনাইছিলো তাৰ সেই বস্তুটোৰ ইমপ্ৰুভমেন্ট হৈ আজি তাৰিখত আমি এজ এ কম্পিউটাৰ হিচাপে দেখিবলৈ পাইছো ঠিক আছে সো এই ক্যালকুলেটক একচুয়ালি কম্পিউট বুলি কোৱা হয় ঠিক আছে মই ইয়াত আপুনি দেখিব মোৰ ফাৰ্স্ট লাইনত লিখা আছে দা ওয়ার্ড কম্পিউটাৰ কামস ফ্ৰম দ্য ওয়ার্ড কম্পিউট একচুয়ালি কম্পিউট একচুয়ালি এটা সিনোনিম হয় ক্যালকুলেট সো ইয়াত কোৱা হৈছে যে অৰিজিনাল অবজেক্টিভ ফৰ ইনভেন্টিং দ্য কম্পিউটাৰ ওয়াজ টু ক্ৰিয়েট এ ফাষ্ট ক্যালকুলেটিং মেচিন সো সেই বস্তুটো মই আপোনাক কৈছিলো যে আমাৰ যেটো ম্যাথমেটিক্যাল যেটো যিবোৰ আমাৰ প্ৰবলেম থাকে যেনেকৈ ধৰক আমাৰ ক্যালকুলেশনৰ যিবোৰ আমি কম সময়ত আমি ক্যালকুলেশনৰ আনসাৰ উলিয়াব লাগে সো তেনেকুৱা সিচুৱেশনবোৰ আমি টেকল কৰিবৰ বাবে আমি ক্যালকুলেটৰ মেচিন প্ৰয়োজন হৈছিল সো ইনিশিয়াল টাইমত হেবোৰ মেনুৱেল আছিল মেনুৱেলৰ পাছত লাহে লাহে মেকানিক্যাললৈ আহিবলৈ ধৰিলে মেকানিক্যালৰ পাছত আমি সম্পূৰ্ণ এতিয়া আমি সদ্যহতে যিমানবোৰ কম্পিউটাৰ ব্যৱহাৰ কৰি আছো নাইতো আপুনি যিবোৰ ক্যালকুলেটৰ মেচিন বা আপুনি মোবাইলত যিবোৰ ক্যালকুলেটৰ ব্যৱহাৰ কৰি আছে হেবোৰ সম্পূৰ্ণ এটা ডিজিটেল ডিভাইসলৈ পৰিণত হ'ল সো ইয়াত কোৱা হয় যে কম্পিউটাৰ ইজ এ ডিভাইস that operate upon data actually কম্পিউটাৰ সম্পূৰ্ণ ডাটাৰ ওপৰতে ডিপেন্ডেবল হয় আপুনি জানে যে আমি ক্যালকুলেটৰ মেচিনটো ইভেন আমি যদি ইউজ কৰিবলৈ হয় তেনেহলে আমাৰ সেই ক্যালকুলেটৰ মেচিনটোৱে আপোনাৰ ডাটা যেনেকৈ ধৰক আপোনাৰ নাম্বাৰছলৈ ওয়েট কৰি থাকিব যেতিয়ালৈকে আপুনি নাম্বাৰছ নিদিয়ে তেতিয়ালৈকে আপোনাৰ ক্যালকুলেটৰে একো ক্যালকুলেশন কৰি দিব নোৱাৰে হয়তো হেয়া প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে মাল্টিপ্লিকেশন হ'ব পাৰে ডিভিজন হ'ব পাৰে হয়নে সো যিমানখিনি আছে এতিয়া আমাৰ সদ্যহতে যিমানবোৰ কম্পিউটাৰ ইভেন আপুনি দেখিব আমাৰ মোবাইলতো আমি যেনে ধৰক হোৱাটছএপছ আমাৰ আছে বা আমাৰ ফেসবুক নিচিনা এপ্লিকেশনছ আছে তাত আমাৰ সেই এপ্লিকেশনবোৰ ঠিকই কিন্তু আমি যেতিয়ালৈকে তাত একো ডাটা নিদিও তেতিয়ালৈকে বা কিবা যদি আমি ইনপুট নিদিও তেতিয়ালৈকে সেই বস্তুতে একো কম্পিউট কৰিব নোৱাৰে
এতিয়া আমি যদি কওঁ ডাটা একচুৱেলি ক'বলৈ গ'লে একচুৱেলি মই যিটো ক'লোঁ যে আমাৰ কম্পিউটাৰ বা যিবোৰ মোবাইলেই হওক বা কেলকুলেটৰে হওক সকলোবোৰ ডাটাৰ ওপৰতে ডিপেণ্ডেবল হয় যেনেকৈ ধৰক আপোনাৰ মোবাইলত যদি আপুনি আপোনাৰ কিপেডৰ সহায়ত যদি আপুনি নাম্বাৰছ নিদিয়ে তেনেহ'লে সেই নাম্বাৰছত আপোনাৰ কলিং কৰিব নোৱাৰিব ধৰক কাৰোবালৈ আপুনি কল কৰিব বিচাৰিছে চ' সেই নাম্বাৰছখিনিও সেই মোবাইলৰ কাৰণে ডাটা ঠিক তেনেধৰণে আপোনাৰ মোবাইলত যিখিনি কণ্টেক্ট নাম্বাৰছ আছে সেইখিনিও আপোনাৰ মোবাইলৰ কাৰণে ডাটা হয় ঠিক তেনেধৰণে আপুনি সেই কণ্টেক্ট নাম্বাৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ হোৱাটছএপে আপোনাৰ কোন প্ৰফাইলছত ধৰক আপোনাৰ হোৱাটছএপৰ আপোনাৰ ফ্ৰেণ্ডছ লিষ্ট এভেইলেবল আছে চ' সেই বস্তুটো সম্পূৰ্ণ আপোনাৰ হোৱাটছএপ আপোনাৰ এপ্লিকেশ্যনটোও আপোনাৰ ডাটাৰ ওপৰতে নিৰ্ভৰ কৰি আছে চ' আমাৰ ঠিক তেনেধৰণে কম্পিউটাৰো সম্পূৰ্ণ ডাটাৰ ওপৰতে নিৰ্ভৰ কৰে ঠিক আছে চ' কম্পিউটাৰ ডাটা বুলি ক'লে আপোনাৰ যিকোনো হ'ব পাৰে যিবোৰ বস্তুৰ সহায়ত কম্পিউটাৰে কম্পিউটেশ্যন বা কেলকুলেশ্যনছ কৰিব পাৰিব চ' এতিয়া মই আহিছোঁ এ কম্পিউটাৰ কেন ষ্ট'ৰ প্ৰচেছ এণ্ড ৰিট্ৰাইভ ডাটা এজ এণ্ড ৱেন ডিজায়াৰ চ' ইয়াত কোৱা হয় যে কম্পিউটাৰ একচুৱেলি তিনিটা কামেই কৰে চ' আপোনাক মই কৈছোঁ প্ৰথমটো হৈছে ষ্ট'ৰ মানে আপুনি ক'ব পাৰে ছেভ কৰি থোৱা যেনেকৈ ধৰক আপুনি এতিয়া আপোনাৰ মোবাইলত ফটো এখন যেতিয়া ক্লিক কৰিলে চ' সেই ক্লিক কৰাৰ পাছত সেই ফটোখন হয়তো আপোনাৰ মোবাইলত আপোনাৰ কোনোবা এটা ফল্ডাৰত আপোনাৰ ছেভ কৰিছে হয়নে যদি প্ৰয়োজন অনুসৰি আমি সেয়া ডিলিটো কৰিব পাৰোঁ কিন্তু ইনিচিয়েল টাইমত আমাৰ প্ৰতিখন ফটো আমি যেতিয়া ক্লিক কৰা হয় সেয়া আমাৰ ষ্ট'ৰ হয় চ' সেই কামটো একচুৱেলি ইনিচিয়েল কাম যে আমি ষ্ট'ৰ কৰিবই লাগিব যেনেকৈ ধৰক আপোনাৰ যেনেকৈ কণ্টেক্ট নাম্বাৰছ হ'ব পাৰে কণ্টেক্ট নাম্বাৰছ আমি ষ্ট'ৰ কৰিব পাৰোঁ হয়নে ঠিক তেনেধৰণে কম্পিউটাৰছতো আপুনি ধৰক এপ্লিকেশ্যনছ এখন টাইপ কৰিছে বা ৱৰ্ড এক্সেলত আপুনি কিবা কেলকুলেশ্যনছ বা টেবলছ বা আপুনি পাৱাৰ পইণ্টত আপুনি প্ৰেজেণ্টেশ্যনছ বনাইছে বা বিশেষ ধৰণৰ যেনেকৈ ধৰক আপুনি এডবি ফটোশ্বপত আপোনালোকে ফটো এডিটিং কৰে চ' এনেকুৱা বস্তুবোৰ একচুৱেলি আমি কি কৰোঁ যে আমি কৰাৰ পাছত আমি সেয়া আমি ৰাখিব লগা হয় ক'ৰবাত হয়নে চ' সেই ৰখা সেই কামটোকে আমি কওঁ ষ্ট'ৰ বা ছেভ বুলিও আমি কওঁ তাৰপিছত আহিল প্ৰচেছ হৈছে যেনেকৈ ধৰক যাওক যে প্ৰতিটো ডাটাৰ আমাৰ প্ৰচেছ কৰা হয় যেনেকৈ ধৰক আমাৰ এনেকুৱা হ'ব পাৰে যেনেকৈ ধৰক মোৰ ফটো এখন আছে আৰু সেই ফটোখনৰ সহায়ত এডবি ফটোশ্বপ নামৰ এটা ছফ্টৱেৰ আছে যাৰ সহায়ত আপুনি ফটোবোৰ মডিফিকেশ্যন বা মেনিপুলেশ্যন কৰিব পাৰে চ' সেই মেনিপুলেট কৰাৰ যিটো প্ৰক্ৰিয়া সেইটোক আমি প্ৰচেছ বুলি কৈছোঁ বা আমাৰ কম্পিউটাৰত আমি যেতিয়া টাইপিং কৰোঁ চ' টাইপিং কৰাৰ সময়ত যদি আমাৰ ৱৰ্ডত যদি আমি কিবা টাইপিং কৰি আছোঁ সেয়াও এটা প্ৰচেছ হয় যিটো ডাটা আপোনাৰ কম্পিউটাৰে প্ৰচেছ কৰি আপোনাক আউটপুট স্ক্ৰীন যেনেকৈ ধৰক আপুনি মনিটৰত আপুনি দেখিবলৈ পায় হয়নে তাৰপিছত আহিলে ৰিট্ৰাইভ ডাটা মানে সেই ডাটাখিনি আপুনি ষ্ট'ৰ আৰু প্ৰচেছ কৰাৰ পাছত আপুনি ডাটাখিনি যেতিয়া আপুনি আউটপুট বা আপুনি যেতিয়া আপুনি সেই ডাটাখিনি আপুনি যেতিয়া চাব পাৰিব বা ব্যৱহাৰ কৰিব পাৰিব তো সেয়া আমি ৰিট্ৰাইভ বুলি কওঁ ৰিট্ৰাইভ মানে ধৰক আপুনি উভতাই যিটো লোৱা বুলি ক'ব পাৰি তো সেই বস্তুখিনি আমাৰ যেতিয়াই প্ৰয়োজন অনুসৰি আমি সেই কামটো কম্পিউটাৰে আমাক কৰি দিব পাৰে চ' আল্টিমেটলি যদি বহুতো মই এই লাইনটো আমাৰ আণ্ডাৰলাইন কৰি থৈছোঁ আপুনি দেখিব যে একচুৱেলি কম্পিউটাৰে কি কৰিব পাৰে চ' কম্পিউটাৰ তিনিটা কামেই কৰে প্ৰথমটো হ'ল ষ্ট'ৰ মানে ছেভ কৰিব পাৰে তাৰপিছত আহিলে প্ৰচেছ মানে মই কৈছোঁ যিবোৰ আমাৰ কম্পিউটাৰৰ ভিতৰত যিবোৰ ফাংচনেলিটি যেনেকৈ ধৰক কম্পিউটাৰে কেলকুলেশ্যন কৰি দিছে বা আপোনাক কম্পিউটাৰে আপোনাক ইণ্টাৰনেট ৱেব ব্ৰাউজত আপুনি ইণ্টাৰনেট কৰিবলৈ পৰাকৈ সুবিধা কৰি দিছে বা আপুনি কম্পিউটাৰ বা মোবাইলত আপুনি ইউটিউব চাব পৰা যিকণ সুবিধা কৰি দিছে সেইটো আপোনাৰ যিটো হৈছে সেয়া আমি কওঁ প্ৰচেছ আৰু থাকিলেগৈ কি ৰিট্ৰাইভ হৈছে কি আপুনি সেই ডাটাখিনি আপুনি প্ৰচেছ কৰাৰ পাছত আপুনি যিখিনি চাবলৈ পাইছে বা আপুনি যিটো ব্যৱহাৰ কৰিব পাৰিছে তো সেয়া হৈছে আমাৰ ৰিট্ৰাইভ চ' ফাইনেলি কম্পিউটাৰ মই কৈছোঁ যে এই গোটেই তিনিওটা আপোনাৰ ডাটাৰ ওপৰতে নিৰ্ভৰশীল চ' ফাইনেলি আমি ইয়াত আৰু এটা শব্দৰে কোৱা যায় যে কম্পিউটাৰ ইজ অলছ' কল্ড যে ডাটা প্ৰচেছৰ চ' চাওক আপোনাক মই কৈছিলোঁ যে আমাৰ এই যিখিনি প্ৰথম যিটো আমি এই যিটো দুটা লাইন পাইছিলোঁ যে ইয়াত কৈছোঁ যে কম্পিউটাৰ ইজ এ ডিভাইচ ডেট অপাৰেট আপন ডাটা কৈছোঁ যে কম্পিউটাৰ আপোনাৰ ডাটাৰ ওপৰতে অপাৰেট কৰিব পাৰে আৰু ইয়াত কোৱা ছেকেণ্ড লাইনত মই ক'লোঁ যে ষ্ট'ৰ প্ৰচেছ এণ্ড ৰিট্ৰাইভ ডাটা মানে ষ্ট'ৰ প্ৰচেছ আৰু ৰিট্ৰাইভ কৰিব পাৰে চ' আল্টিমেটলি আমি কম্পিউটাৰ ডাটা প্ৰচেছৰ বুলি ক'ব পাৰোঁ কাৰণ কম্পিউটাৰ সম্পূৰ্ণ ডাটাৰ ওপৰত নিৰ্ভৰ কৰি আছে হয়নে নহয় চ' আল্টিমেটলি দ্য এক্টিভিটি অফ প্ৰচেছিং ডাটা ইউজিং কম্পিউটাৰ ইজ কল্ড ডাটা প্ৰচেছিং চ' ফাইনেলি এই বস্তুটো আপোনাৰ যিটো ডাটা প্ৰচেছ কৰা যিটো ফেচিলিটি বা ক'বলৈ গ'লে যিখিনি আমি যেনেকৈ ধৰক আপোনাৰ এতিয়া আপুনি এপ্লিকেশ্যনছ এখন লিখিব বিচাৰিছে চ' এপ্লিকেশ্যনছ এখন লিখিবলৈ যাওঁতে আপুনি যেতিয়া ৱৰ্ডটো খোলাৰ পাছত আপুনি হয়তো আপুনি কীবৰ্ডৰ পৰা
কিছুমান এলফাবেটছ আপুনি টাইপ কৰিবলৈ আৰম্ভ কৰিব সো সেই এলফাবেটছখিনি টাইপ কৰাৰ সময়ত আপোনাৰ কিবৰ্ডৰ পৰা কম্পিউটাৰ স্ক্ৰীনলৈ অহালৈকে সেই কামখিনি যিখিনি আপোনাৰ কম্পিউটাৰৰ ভিতৰত যিখিনি প্ৰসেছ হয় সো সেই বস্তুটোকে আমি কওঁ ডাটা প্ৰসেছিং ঠিক আছে সো আশা কৰোঁ আপোনালোকে এই ডাটা প্ৰসেছিং যেটো ডেফিনেশনসটো মই আপোনালোকক বুজাব পাৰিছো এতিয়া আহো আমাৰ ডাটা প্ৰসেছিং একচুয়ালি তিনটা সাব এক্টিভিটিৰ ভিতৰত ভাগ কৰি দিয়া হয় সো প্ৰথমত কোৱা হয় যে ক্যাপচাৰিং দা ইনপুট ডাটা মই কৈছিলো অলপ দেৰি আগত যে যেনেকৈ ধৰক আপুনি টাইপিং কৰক বা ধৰি লোৱা যাওক আপুনি এজন সিঙ্গাৰ হয় যে এজ এ সিঙ্গাৰ হিচাপে আপুনি ধৰক আপুনি কম্পিউটাৰত ধৰক আজিকালিতো জানে আপোনালোকে কম্পিউটাৰ সহায়ত আজিকালি ষ্টুডিঅ'বোৰত আপোনাৰ গান ৰেকৰ্ডিং কৰে সো গান ৰেকৰ্ডিং কৰাৰ সময়ত তো কম্পিউটাৰত কি কৰা হয় যে যেনেকৈ মাইক্ৰফোনৰ সহায়ত সেই ভয়েসটো আপোনাৰ কম্পিউটাৰৰ ভিতৰত ভৰাই দিয়া হয় ঠিক আছে সো তাৰ পাছত যিজন আমাৰ অডিঅ' ইঞ্জিনিয়াৰ বা সাউণ্ড ইঞ্জিনিয়াৰ থাকে তেওঁলোকে কি কৰিব মেনিপুলেট কৰিব যেটো আমাৰ সেকেন্ড নম্বৰ পাৰ্টত আহিব যে মেনিপুলেটিং দা ডাটা ঠিক আছে তাৰ পিছত সাউণ্ড ইঞ্জিনিয়াৰজনে মডিফিকেশনস বা মেনিপুলেশন কৰাৰ পাছত যেটো ৰিজাল্ট তেওঁ কম্পিউটাৰৰ পৰা উলিয়াই দিব বা আমি স্পিকাৰ যেটো আমি শুনিবলৈ পাওঁ হেয়া হ'ব আমাৰ মেনেজিং দা আউটপুট ৰিজাল্ট মই এই সিনিয়ৰটো আপোনালোকক মই যে হয়তো এজ এ আপুনি ওয়ার্ড প্ৰসেসিঙত যেতিয়া আমি টাইপিং কিবৰ্ডৰ পৰা আপুনি টাইপিং কৰাৰ পৰা আৰম্ভ কৰি কি আপুনি মনিটৰত আখৰবোৰ দেখালৈকে যিখিনি হয় ঠিক আছে যেনেকৈ টাইপিং কৰাৰ সময়ত আপোনাৰ হ'ব ইনপুট ডাটা মেনিপুলেটিং কোনটো হৈছে মেনিপুলেটিং হৈছে যেনে ধৰক আপুনি আখৰৰ ষ্টাইল সাইজ এবোৰ আপুনি ডাঙৰ সৰু কৰিছে হেয়া হ'ব মেনিপুলেটিং আৰু আউটপুট কোনটো হৈছে আউটপুট আলটিমেটলি হয়তো আপুনি কম্পিউটাৰ স্ক্ৰীনত ৰাখিছে বা কৰবাত আপুনি ইমেইল কৰি দিছে নাইতো বা আপুনি প্ৰিন্টাৰৰ সহায়ত আপুনি প্ৰিন্ট আউট কৰি দিছে হয়নে সো আলটিমেটলি আপোনাৰ এই ডাটা প্ৰসেসিঙৰ ক্ষেত্ৰত আমাৰ এই তিনটা এক্টিভিটিজ আমাৰ হয় সো আলটিমেটলি কম্পিউটাৰ যদি কওঁ তো কম্পিউটাৰ এটা ডাটা প্ৰসেসৰ বুলি কোৱা হয় সো হেজ এ ডাটা প্ৰসেসৰ হিচাপে সেই কম্পিউটাৰটোৱে একচুয়ালি তিনটা কাম কৰে জেনাৰেলি ষ্ট'ৰ প্ৰসেস এণ্ড ৰিট্ৰাইভ আৰু এজ এ প্ৰসেসিং এক্টিভিটি হিচাপে তেওঁলোকে কি কৰে ক্যাপচাৰিং দা ইনপুট ডাটা মেনিপুলেটিং ডাটা আৰু মেনেজিং দা আউটপুট ৰিজাল্টস সো এইখিনি আছিল আমাৰ হোৱাট ইজ কম্পিউটাৰৰ ভিতৰত থকা আমাৰ ইনফৰমেশনস ঠিক আছে সো এতিয়া আমি আহো ক্যাৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ্স সো ক্যাৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ্স বুলি ক'বলৈ গ'লে ইয়াত প্ৰথমে আমাৰ আহে অটোমেটিক সো অটোমেটিক বুলি ক'বলৈ যাওঁতে মই এখাৰ ক'ব লাগিব যে অটোমেটিক মানে এনেকুৱা হয় ধৰি লোৱা যাওক কিছুমান কাম আমাৰ অটোমেটিক্যালি হয় যেনেকৈ ধৰক আপোনাৰ আজি তাৰিখত আপোনাৰ ধৰক কোনোবাই যেতিয়া আপোনাৰ ইমেইল আইডিত যেতিয়া ইমেইল পঠিয়াইছে তো তেতিয়া আপোনাৰ কি হয় যেতিয়া আপোনাৰ কম্পিউটাৰ বা মোবাইলত যিবোৰ নটিফিকেশনস হয় সেইবোৰ আপোনাৰ অটোমেটিক হয় ঠিক আছে সো কিছুমান আমাৰ প্ৰসেস থাকে কম্পিউটাৰৰ ভিতৰত যিবোৰ আমাৰ ব্যাকগ্ৰাউণ্ডত চলি থাকে ঠিক আছে যেনেকৈ আপোনালোকে আজি তাৰিখত মোবাইলত জানে যেনেকৈ ধৰক আপোনাৰ হোৱাটছএপত যদি কোনোবাই আপোনাক মেছেজ পঠিয়াই আছে তেনেহলে আপোনাৰ মোবাইলৰ স্ক্ৰীনত আপোনাক দেখুৱাবলৈ ধৰে যে ওয়ান মেছেজ ৰিসিভ ফ্ৰম যিজন মানুহৰ পৰা আপোনাৰ আহিছে সো সেই বস্তুখিনি একচুয়ালি কি হয় কিছুমান অটোমেশন কৰা থাকে যিবোৰ আমাৰ ব্যাকগ্ৰাউণ্ড প্ৰসেসটো হৈ থাকে তাৰ পিছত সেকেন্ডটো আহিছে স্পিড আজিকালি আপুনি জানেই যে কম্পিউটাৰ কাম আমাৰ মানুহতকৈ আগত বেছি স্পিডত কৰিব পাৰে যেনে ধৰক মই যদি কওঁ যে এজনক যে মই 10খন কাগজত 10 বাৰ বেলেগ একেখিনি আখৰকে মই লিখিবলৈ কওঁ তেনেহলে সেই মানুহজনে 10খন কাগজত 10 বাৰ একেখিনি আখৰ লিখোতে কিমান সময় লাগিব আৰু সেই কামটো যদি মই কম্পিউটাৰত টাইপ কৰি মই 10খন কাগজ হয়তো এটা 1 মিনিটৰ ভিতৰতে চাগে কম্পিউটাৰ মোক প্ৰিন্ট আউট কৰি উলিয়াই দিব পাৰিব সো এজ এ কম্পেয়াৰেটিভ টু বি স্পিডৰ কথা যদি কওঁ মানে মই এই স্পিডটো আমাৰ মানুহৰ লগত মই কম্পেয়াৰ কৰিছো ঠিক আছে আজি তাৰিখত স্পিড বহুগুণে বেছি হৈ পৰিল কম্পিউটাৰবোৰ আপোনালোকে জানে যে আপোনাৰ আজি মেছেজ দিওঁতে আগতে আমাৰ ইমেইলৰ আগত মানুহে জেনেৰেলি পোষ্ট অফিচৰ সহায় লয় কৰবাত এঠাইৰ পৰা আন ঠাইলৈ আমি মেছেজ দিবলৈ সো এতিয়া কিন্তু হেয়া নাই আজিকালি আমাৰ ইমেইল ব্যৱহাৰ কৰো ইমেইলত আমাৰ এটা সেকেন্ডতকেও কম সময় লাগে এঠাইৰ পৰা আন এঠাইলৈ আমি মেছেজ দিবলৈ বা যিখিনি আমাৰ অটোমেশনৰ যিখিনি সুবিধাৰ লগতে আমাৰ স্পিডৰ যেটো ফেসিলিটি হয়নে এতিয়া মই আহো 3 নম্বৰ পইণ্টলৈ একুৰেসি একুৰেসি বুলি ক'বলৈ গ'লে আপোনালোকে গম পাব যে কম্পিউটাৰ খুব ফাষ্ট আৰু খুব একুৰেটলি যিকোনো কাম পাৰফৰ্ম কৰিব পাৰে যেনেকৈ ধৰক
আপোনাৰ কিছুমান কাম যদি মই কোনোবা মানুহক যদি মই এটা কাম কৰিবলৈ দিওঁ তো সেই মানুহজনে যিমান ধৰক ক'ৰবাত এনেকুৱা নহয় ন যে আমাৰ কোনোবাৰ কিবা কাৰণত কিবা ভুল হৈ যাব পাৰে চ' সেই ভুল হোৱাটো স্বাভাৱিক কাৰণ মানুহৰ কিবা কাৰণত কেতিয়াবা কনচেনট্ৰেশ্যন কম হৈ গ'লে কিবা এটা কাৰণত ভুল হ'ব পাৰে কিন্তু কম্পিউটাৰত তেনেকুৱা ধৰণৰ কোনো এফেক্ট নকৰে চ' সেইটো বাবে আমাৰ একুৰেচি যিটো কোৱা হয় যে এই একুৰেচিটো আপোনাৰ কম্পিউটাৰত 100% আমি পোৱা যায় তাৰপিছত এতিয়া আহিছে ডিলিজেন্স যিটো আমি 4 নম্বৰ পইণ্টত আছোঁ ডিলিজেন্স চ' ডিলিজেন্সটো এনেকুৱা হৈছে যে কম্পিউটাৰক আপুনি একেটা কাম যিমানে কৰিবলৈ নিদিয়ক কিয় কম্পিউটাৰ ভাগৰি নপৰে কিন্তু সেই একেটা কাম যদি আমি মানুহক কৰিবলৈ দিওঁ বা আমি কৰিবলৈ লওঁ তেতিয়াহ'লে হয়তো কোনোবাখিনি সময়ত আমাৰ কনচেনট্ৰেশ্যন কম হ'ব পাৰে বা ক'ৰবাত আমি ভাগৰি পৰিব পাৰোঁ আৰু ঠিক সেইটো সময়তে আমাৰ যেতিয়া ভুল হ'বলৈ ধৰিব তেতিয়া আমাৰ মানে সেই বস্তুটো আমাৰ এটা একচুৱেলি হিউমেন এৰৰ বুলি ক'ব পাৰি ঠিক আছে যিটো এৰৰ আমি কম্পিউটাৰত আমি পোৱা নাযায় তাৰপিছত আহিছে ভাৰ্চুৱেলিটি ভাৰ্চুৱেলিটি হৈছে এনেকুৱা এটা শব্দ যিটো ধৰক ক'ব পাৰে যে কম্পিউটাৰে আপোনাৰ প্ৰায়ভাগ কাম যিকোনো কাম কৰিব পাৰে ঠিক আছে যেনেকৈ ধৰক কম্পিউটাৰে আপোনাৰ ইলেক্ট্ৰিচিটি বিল প্ৰিণ্ট আউট কৰাৰ পৰা বা ইলেক্ট্ৰিচিটি বিল আপুনি ছাবমিট কৰালৈকে বা আপুনি অনলাইন এডমিশ্যন আপুনি ক'ৰবাত কলেজ বা ইউনিভাৰ্চিটিত কৰাৰ পৰা আৰম্ভ কৰি যেনেকৈ ধৰক আপোনাৰ কোনোবা প্ৰিন্সিপাল ছাৰ বা কোনোবা আপোনাৰ কোনোবা এজন অফিচাৰলৈ কোনোবা এখন এপ্লিকেশ্যনছ লিখিছে চ' বহুতখিনি কাম একচুৱেলি কম্পিউটাৰে এজ এ হোল কৰিব পাৰে তো কম্পিউটাৰ আচলতে আজিৰ তাৰিখত কৰিব নোৱাৰা কাম খুব কমেই আছে ঠিক আছে কাৰণ আজিৰ তাৰিখত কম্পিউটাৰ ইমানেই ডেভেলপ হৈ গৈ আছে চ' এই ভাৰ্চুৱেলিটি শব্দটো মানে এনেকুৱা হয় মানে যে কম্পিউটাৰ যিকোনো ক্ষেত্ৰতে খাপ খাই যাব পাৰে ঠিক আছে তাৰপিছত এতিয়া যিটো পইণ্টলৈ আহিছোঁ পাৱাৰ অফ ৰিমেম্বাৰিংটো একচুৱেলি আমাৰ মানুহতকৈও বহুত বেছি বুলি কোৱা হয় কাৰণ আপোনালোকে মই পিছত দেখুৱাম যে ষ্ট'ৰেজ ইউনিটৰ কিছুমান পাৰ্ট আছে য'ত আপোনাৰ এবাৰ যেতিয়া আমি কম্পিউটাৰত সেই বস্তুটো আমি যদি ৰাখি থওঁ তাৰপিছত সেই কম্পিউটাৰে সেই বস্তুটো যেতিয়ালৈকে মই ডিলিট নকৰোঁ বা কম্পিউটাৰত ঠিক সেই ডিভাইচটো যেতিয়ালৈকে বেয়া নহয় তেতিয়ালৈকে সেই বস্তুটো তাতে থাকি যায় যেনেকৈ ধৰক আপোনালোকে গম পায় যেনেকৈ ধৰক আমি মোবাইলত যেনেকৈ ফটো ৰাখোঁ তো সেই ফটোখন আমি ক্লিক কৰাৰ পাছত যেতিয়ালৈকে আমি মেমৰি কাৰ্ডখন ভাল হৈ থাকে তেতিয়ালৈকে আমাৰ সেই মোবাইলৰ পৰা সেই মেমৰি কাৰ্ড সেই ফটোখন আমি এক্সেছ কৰিব পাৰোঁ তাৰপিছত ন' ইণ্টেলিজেন্স বুলি ক'লে মানে আপুনি গম পাইছে যে কম্পিউটাৰে নাজানে কোনটো কাম কেনেকৈ ধৰণে কৰিব লাগে কিন্তু এই লাইনটো পিছে এতিয়া লাহে লাহে অনাগত দিনত আজিকালি তাৰিখত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্ণিং যিবোৰ কনচেপ্টৰ ওপৰত এতিয়া ৰিচাৰ্চ হৈ আছে বা ডেভেলপমেণ্ট হৈ আছে লাহে লাহে কম্পিউটাৰো ইণ্টেলিজেন্স যিটো আছে সেই বস্তুটো এতিয়া গেইন কৰিব পাৰিছে কিন্তু এতিয়া নৰ্মেলি যদি আমি যিবোৰ ঘৰত বা অফিচত আমি যিবোৰ কম্পিউটাৰ ব্যৱহাৰ কৰোঁ সেই কম্পিউটাৰবোৰ তেনেধৰণৰ ইণ্টেলিজেন্স সুবিধা নাই যদি ক'বলৈ যাওঁ কিন্তু হয়তো ইন ফিউচাৰ এই ইণ্টেলিজেন্স হয়তো পিছলৈ হ'ব পাৰে আপোনালোকে যেনেকৈ জানে যে আমেৰিকাৰ এটা কোম্পানী আছে টেছলা চ' সেই টেছলা কোম্পানীয়ে তেওঁলোকে একচুৱেলি ইলেক্ট্ৰিক কাৰ বনায় ঠিক আছে আৰু সেই ইলেক্ট্ৰিক কাৰত তেওঁলোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰে মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এনেকুৱা কৰে যে তেওঁলোকে ড্ৰাইভাৰ এছিষ্ট কৰিব পাৰে ড্ৰাইভাৰ এছিষ্ট এনেকুৱা ধৰণৰ হওক মানে ধৰক আপুনি গৈ আছে ক'ৰবাত ধৰক আপোনাৰ ভাগৰ লাগিছে কিন্তু আপুনি গৈ থাকিব বিচাৰে তেতিয়া আপোনাৰ সেই গাড়ীখনৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি আপোনাৰ গাড়ীখনে আপোনাৰ গন্তব্য স্থানত মানে আপুনি য'ত পাবগৈ লাগিছিল তালৈ লৈ যাব আপুনি হয়তো গাড়ীখন আৰামছে শুই বৈ তেনেকৈ যাব পাৰে মানে সেইটো কেনেধৰণে হ'ব পাৰিছে কাৰণ সেই গাড়ীখনটো কম্পিউটাৰ এটা আছে কিন্তু সেই কম্পিউটাৰটো একচুৱেলি আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট কেলৈ কৈছোঁ জানে যে আৰ্টিফিচিয়েল মানে কি যিবোৰ আমি মানুহে যিকোনো বস্তু যিবোৰ আমি বনাব পাৰোঁ সেইবোৰ হ'ল আৰ্টিফিচিয়েল বস্তু হয় নাই আৰু ইণ্টেলিজেন্স মানে বুদ্ধি চ' যেতিয়া আপোনাৰ মানুহে বনোৱা বস্তু যেতিয়া মানে আপোনাৰ ইণ্টেলিজেন্স যেতিয়া হ'ব ধৰিব তেতিয়া আপুনি গম পাব যে তেওঁলোকে কি কৰিব লাগে বা কি কৰিব নালাগে তেওঁলোকে তেতিয়াৰ পৰা ডিচাইড কৰিব পৰা হ'ব কিন্তু ইনিচিয়েল টাৰ্মত আমি যদি কওঁ আমি যিবোৰ নৰ্মেলি আমি যিবোৰ কম্পিউটাৰ ইউজ কৰি আছোঁ সেই কম্পিউটাৰবোৰ কিন্তু এতিয়ালৈকে ইণ্টেলিজেন্স নহয় যিটো এটা আমাৰ ডিমেৰিট বুলি ক'ব পাৰে তাৰপিছত আহিছে ন' ফিলিং এইটো হয় যে একচুৱেলি কম্পিউটাৰে ফিল কৰিব নোৱাৰে যেনেকৈ আমি ফিলিং কৰিব পাৰোঁ হয়নে যেনেকৈ ধৰক গৰম ঠাণ্ডা বা আপুনি কোনটো কাম ধৰক
কৰিব লাগে বা নালাগে, ভাল নে বেয়া, সেই বস্তুটো কেতিয়াও কম্পিউটাৰে ডিচিজন ল'ব নোৱাৰে। সেইটো কাৰণে নো ইণ্টেলিজেন্স বুলিও কোৱা হৈছে বা নো ফিলিং বুলিও আপোনাৰ একেলগে আমি ক'ব পাৰোঁ। চ' ইনিচিয়েলি আমি এইটো গম পাইছোঁ যে কেৰেক্টাৰিষ্টিকৰ হিচাপত আমি যদি এডভান্টেজ বুলি কওঁ, তেনে এডভান্টেজত আমি অট'মেটিক পাইছোঁ স্পীড, একুৰেচি, ডিলিজেন্স, ভাৰ্চেলিটি আৰু পাৱাৰ অফ ৰিমেম্বাৰিং। আৰু দুটা ডিছএডভান্টেজ পাইছোঁ, সেইকেইটা হৈছে আপোনাৰ নো ইণ্টেলিজেন্স আৰু নো ফিলিং। এতিয়া আমি শিকিম ইভলিউশ্যনছ অফ কম্পিউটাৰ, মানে কম্পিউটাৰ কেনেকৈ মানে একেবাৰে চালুকীয়া অৱস্থাৰ পৰা আজি যেনেকৈ হাই পাৰফৰ্মেঞ্চ কম্পিউটাৰ আমি যে দেখিবলৈ পাইছোঁ, কেনেকৈনো পাইছোঁ, সেই এটা ষ্টেপছ বাই ষ্টেপছ আমি এতিয়া দেখিবলৈ পাম। এতিয়া চাওক, ইয়াত কোৱা হৈছে যে কম্পিউটাৰ একচুৱেলি মই আগতেও আপোনালোকক একদম প্ৰথম শ্লাইডত কৈছিলোঁ যে কম্পিউটাৰ আমি কিয় ডেভেলপ হ'ল বা কেনেকুৱা ধৰণে ডেভেলপ হ'ল। একচুৱেলি কম্পিউটাৰ কেলকুলেশ্যনৰ কাৰণেই বনোৱা হৈছিল। চ' সেইকাৰণে ইয়াত আমি যদি ইভলিউশ্যন অফ কম্পিউটাৰ বুলি ক'বলৈ যাওঁ, তেনেহ'লে একেবাৰে ৱে বেক টু মানে আমাৰ ফাৰ্ষ্ট কেলকুলেটিং ডিভাইচ আছিল আমাৰ এবেকাছ। চ' এবেকাছ বুলি ক'লে আপুনি গম পাব, এবেকাছটো আপোনালোকে চাগে দেখিছে বা শুনিব। চ' জেনেৰেলি ইয়াক আমি এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন মানে প্লাছ আৰু মাইনাছ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু এই এবেকাছটো প্ৰায় 600 BC বিফৰ খ্ৰাইষ্ট তাৰ আগত, মানে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই যে এখন কোনখন দেশত বা কোনটো সময়ত আৱিষ্কাৰ হৈছিল। ইয়াত মই কিছুমান ফটো আছে, আপোনালোকে ফটোবোৰ দেখিব। ইয়াত লগতে ইয়াত কিছুমান নামো দি দিয়া হৈছে, ঠিক আছে। নামবোৰ একচুৱেলি এইটো কাৰণে দিয়া হৈছে, কেতিয়াবা আমাৰ কম্পিটিটিভ এক্সামত কেতিয়াবা কুৱেশ্যনছ হৈ যায় যে কোনটো ডিভাইচ কোনখন দেশত কোনটো কি কয়, ঠিক আছে। যেনেকৈ ধৰক ইয়াত চাইনিজ এবেকাছ বুলি কোৱা হৈছে, চাইনিজ এবেকাছক তাত চুৱানপান বুলি কয়, একচুৱেলি মিনিংটো কেলকুলেটিং ট্ৰী। তাত সেই চুৱানপান আপুনি যিটো আপোনাৰ হোৱাইট কালাৰ, যিটো ব্লেক এণ্ড হোৱাইটত যিটো আপুনি স্ক্ৰীণত দেখিবলৈ পাইছে, সেইটো আপোনাৰ চুৱানপান। তাৰপাছত আমি দেখিবলৈ পাইছোঁ জাপানীজ এবেকাছক কোৱা হয় চৰ'বেন। আচলতে জাপানীজ এবেকাছটো আপোনাৰ চাইনিজ এবেকাছকে আপোনাৰ জাপানলৈ আহি তাত নিজা নাম ল'লে চৰ'বেনক তাকো কোৱা হয় কাউণ্টিং ট্ৰে। একচুৱেলি এই নেমবোৰ তেওঁলোকৰ লোকেল ৱৰ্ড হয়। চ' চৰ'বেন আপোনাৰ দেখিব যে ইয়াত আপুনি এখন ৱাইড এংগলত আপুনি এখন দেখি আছে এখন এবেকাছ। চ' এই ৱাইড এংগলত থকা এবেকাছখন হৈছে চৰ'বেন। তাৰপিছত আহিল ৰাছিয়ান এবেকাছ, তাত আপোনাৰ চটি বুলি কোৱা হয়, তাত কাউণ্টিং বুলি কোৱা হয় তাৰ ইন জেনেৰেলি মিনিং। চ' এই যিটো দেখি আছে, এই মাজত যিখন ফটো আছে, এইখন আপোনাৰ ৰাছিয়ান এবেকাছ। তাৰপাছত আমাৰ কোৰিয়ান যিখন এবেকাছ আছে, কোৰিয়ান এবেকাছখনক জুপেন অৰ চুপেন, এই তিনিটাৰ ভিতৰত এই তিনিটা শব্দই কোৱা হয় একচুৱেলি কোৰিয়ান এবেকাছৰ লগত। আৰু একেবাৰে আপোনাৰ বাওঁহাতে যিখন এবেকাছ আছে, জেনেৰেলি আমি আজিৰ তাৰিখত যিবোৰ স্কুলত বা ক'ৰবাত হ'লেও ডিছপ্লেত আমি দেখিবলৈ পাওঁ। আজিৰ তাৰিখত আচলতে এই বস্তুটো প্ৰি প্ৰাইমেৰী স্কুলত খুবেই ব্যৱহাৰ কৰা দেখা যায়। একচুৱেলি ল'ৰা ছোৱালীসকলক প্লাছ মাইনাছ কেনেকৈনো কৰে বা আচলতে কেনেকৈ ধৰণে কৰিব পৰা যায় সেই বস্তুটো। চ' এইটো আচলতে সেইটো সময়ৰ এটা মেনুৱেল ডিভাইচ, ঠিক আছে, এটা মেনুৱেল ডিভাইচ যিটো ধৰক কোনো মেচিনাৰী নাই, ঠিক আছে। তাৰপিছত আৰু এটা আপোনাৰ মেনুৱেল কেলকুলেটিং ডিভাইচ আছে, সেয়া কোৱা হয় জন নেপিয়াৰ বোন। একচুৱেলি এই মেচিনটো যিজন মানুহে বনালে, জন নেপিয়াৰ, তেখেত এজন স্কটলেণ্ডৰ মেথেমেটিচিয়ান হয়। তেখেতৰ এই যিটো কেলকুলেটৰ আছিল, সেই কেলকুলেটৰটো আপোনাৰ মাল্টিপ্লিকেশ্যন কৰিব পাৰিছিল। মনত ৰাখিব, কেতিয়াবা হয়তো আপোনালোকৰ ইণ্টাৰভিউত কুৱেশ্যন হ'ব পাৰে যে এবেকাছে আপোনাৰ কি কৰিব পাৰে। এবেকাছে আপোনাৰ মনত ৰাখিব প্লাছ আৰু মাইনাছ বা এডিশ্যন অৰ ছাবষ্ট্ৰেকশ্যন বুলি ক'ব পাৰে। আৰু যিটো জন নেপিয়াৰ্ছ বোন যিটো কেলকুলেটৰ নেম বা কাৰ্ডবৰ্ড বুলিও কোৱা হয়। তো এই মেচিনটোৱে আপোনাৰ মাল্টিপ্লিকেশ্যন কৰিব পাৰে আৰু ইয়াক ডিজাইন কৰিছিল 17th century। এইজন আপোনাৰ যিটো ৰাইট হেণ্ড ছাইডত আপুনি দেখিছে যিজন পাৰ্চন বহি আছে ইয়াতে, চ' এইজন হ'ল জন নেপিয়াৰ। আৰু এই ছাইডত দেখিছে এই মেচিনবোৰ আচলতে ইয়াত তেনেকুৱা ধৰণৰ, আচলতে এইটো এটা মেনুৱেল পাৰ্ট আছিলে, ঠিক আছে। চ' ইয়াত অলৰেডি ইভৰি বুলি কোৱা হয় এটা মেটেৰিয়েল, যিটো আমাৰ হাতী দাঁত বুলি কোৱা, ঠিক আছে। সেই হাতী দাঁতে বনোৱা এটা এনেকুৱা ধৰণৰ এটা ষ্টিক নিচিনা থাকে, তাত তেওঁলোকে কি কৰিছিল যে এনেকুৱা ধৰণৰ টেবুলাৰ ফৰ্মেটত ব্যৱহাৰ কৰি কেলকুলেশ্যন কৰিব পাৰিছিল মাল্টিপ্লিকেশ্যন। তাৰপিছত প্ৰথম যদি আমি কওঁ মেকানিকেল কেলকুলেটৰ, ইয়াত চাব মই হাইলাইট কৰি দিয়া হৈছে যে ফাৰ্ষ্ট মেকানিকেল কেলকুলেটৰ ফৰ এডিং, মানে প্ৰথমটো মেকানিকেল কেলকুলেটৰ যিটো অকল প্লাছ কৰিব পাৰিছিল। আৰু সেই মেচিনটো বনাইছিলে ব্লেইজে পাস্কেল 1642। কেতিয়াবা কুৱেশ্যন হয় যে প্ৰথম কেলকুলেটৰ কোনটো হয়,
বহুতে কয় যদি আপোনাৰ অপশ্যনত থাকে পেছকেল মেচিনটো তাত পেছকেল বুলি লিখিব পাৰে কেতিয়াবা হয়তো আজিকালিতো ইণ্টাৰভিউটো এনেকুৱা নহয় যে ইমান সহজ কৰি দিব তাত এনেকুৱা কৰি দিব পাৰে যে ফাৰ্ষ্ট মেকানিকেল কেলকুলেটৰ ফৰ এডিশ্যন বা সেইটো কাৰণে কোনে ডেভেলপ কৰিছিল হয়তো তেনেকুৱা ধৰণৰ দি দিব পাৰে জন নেপিয়াৰ ব্লেজি পেছকেল বেৰন গডফ্ৰেড উইলিয়াম চ' এনেকুৱা ধৰণৰ বহুত কেইজন মানুহ দিলে তেতিয়াহ'লে আপুনি খালি বস্তুটো খালি সাৱধান হ'ব যে তাত কি দিয়া হৈছে যে ফাৰ্ষ্ট মেকানিকেল কেলকুলেটৰ ফৰ এডিং মানে প্লাছ কৰিবলৈ যিটো প্ৰথম বনাইছিল সেইজন পাৰ্চন হৈছে ব্লেজ পেছকেল তো এই বস্তুটো বনাইছিল 1642 তাৰপিছত আহিল ফাৰ্ষ্ট মেকানিকেল কেলকুলেটৰ ফৰ মাল্টিপ্লিকেশ্যন ঠিক আছে প্ৰথমটো আমি ব্লেজ পেছকেল পাইছিলোঁ এডিং মানে যিটো প্লাছ কৰিবলৈ পাৰি আৰু এতিয়া যিটো আহিলে মাল্টিপ্লিকেশ্যন তো মাল্টিপ্লিকেশ্যনৰ যিজন বনাইছিল সেইজন আছিল বেৰন গডফ্ৰেড উইলিয়াম ভন লিউইছ ফ্ৰম জাৰ্মানী চ' জাৰ্মানীৰ এজন যিজন পাৰ্চন আছে তেখেতে একচুৱেলি এই মেকানিকেল কেলকুলেটৰটো ডেভেলপ কৰিলে তাৰপিছত এতিয়া আহিছোঁ যিটো কিবৰ্ড কেলকুলেটৰ কথা কোৱা হৈছে আচলতে কিবৰ্ড কেলকুলেটৰ যিটো আজিৰ তাৰিখত আমি যিবোৰ কেলকুলেটৰ দেখিছোঁ ঠিক আছে যিবোৰ আমি মাৰ্কেটত আমি কেলকুলেটৰ দেখোঁ একচুৱেলি সেই কেলকুলেটৰ আচলতে আৱিষ্কাৰ হৈছিল আমেৰিকাত ঠিক আছে আৰু সেয়া আপোনাৰ 1880 চনৰ পৰা আৰম্ভণি বুলি ক'ব পাৰি চ' আজিৰ তাৰিখত আমি যিটো কেলকুলেটৰ দেখিছোঁ সেয়া আচলতে ডেভেলপমেণ্ট হৈছিল আমেৰিকাত আৰু 1880 চনতে তাৰপিছত আপোনাৰ আৰু এটা বস্তু আমাৰ আৱিষ্কাৰ হ'ল সেয়া হ'ল আপোনাৰ হাৰমান হলিটছে কি কৰিলে এটা পাঞ্চ কাৰ্ড বনাব ধৰিলে এই পাঞ্চ কাৰ্ডটো একচুৱেলি আজিৰ তাৰিখত এটা বিশেষ বেলেগ এটা কামতহে ব্যৱহাৰ হয় মই সেই বিষয়ে ক'ম কিন্তু এটা সময়ত একচুৱেলি এই কম্পিউটাৰৰ কাৰণেও ব্যৱহাৰ কৰা হৈছিল ঠিক আছে কম্পিউটাৰৰ কাৰণে ব্যৱহাৰ মানে কি যে যেনেকৈ ধৰক আমাৰ এতিয়া কম্পিউটাৰত কি হয় কম্পিউটাৰ যিবোৰ ডাটা ঠিক আছে কাৰণ কম্পিউটাৰ ডাটা যিখিনি ইনফৰমেশ্যন কেলকুলেশ্যন কৰিব বা তাৰ আউটপুট যিখিনি দিব তো আমাক সেইটো সময়ত যিটো আৰম্ভণি সময়ছোৱাত কম্পিউটাৰৰ লগত তেনেকুৱা কোনো মনিটৰ নাছিল কাৰণ মই কৈছোঁ যে কম্পিউটাৰ আৰম্ভণিখিনি সময়ত যেতিয়া ডেভেলপমেণ্ট ফেজত আছিল তো সেইখিনি সময়ত বহুত আমাৰ ইলেক্ট্ৰনিক ডিভাইচ নাছিলে বা ডেভেলপমেণ্ট হোৱাই নাছিল চ' সেইটো সময়ত কম্পিউটাৰ যিবোৰ আউটপুট বা কম্পিউটাৰ যিবোৰ আপোনাৰ প্ৰগ্ৰাম সেই গোটেই বস্তুবোৰ আমাৰ এনেকুৱা ধৰণে দেখিবলৈ পোৱা যায় ঠিক আছে চ' আপোনালোকে যিখন আপোনাৰ দেখিছে যিখন আপোনাৰ য়েল্ল' কালাৰ যিখন আপুনি দেখি আছে ডাঙৰ যিখন স্ক্ৰীনত ঠিক আছে ডাঙৰ যিটো আপোনাৰ লেফ্ট হেণ্ড ছাইডত যিখন আছে এইখন হ'ল এটা IBM কম্পিউটাৰত ব্যৱহাৰ কৰা এখন পাঞ্চ কাৰ্ড ঠিক আছে চ' এনেকুৱা ধৰণৰ পাঞ্চ কাৰ্ড আছিল আপুনি দেখিব ইয়াত 1 1 2 2 3 4 এনেকুৱা ধৰণৰ নাম্বাৰ্ছ আছে তাত এই কোডিঙৰ সহায়ত তেওঁলোকে একচুৱেলি ডাটা কেলকুলেশ্যনছ বা প্ৰচেছ কৰিছিল তাৰপিছত আজিৰ তাৰিখত আপোনালোকে দেখিব মই যিটো আপোনাৰ সোঁহাতে যিখন দেখিব এইখিনি পাঞ্চ কাৰ্ড হয় কিন্তু এই পাঞ্চ কাৰ্ডখন আজিৰ তাৰিখত আচলতে মই কৈছিলোঁ যে আজিৰ তাৰিখত পাঞ্চ কাৰ্ডখন বেলেগ এঠাইতহে ব্যৱহাৰ হয় কিন্তু আজিকালি পাঞ্চ কাৰ্ড কম্পিউটাৰৰ বাবে ব্যৱহাৰ নকৰে আজিৰ তাৰিখত পাঞ্চ কাৰ্ডখন ব্যৱহাৰ কৰে আপোনাৰ হেণ্ডলুম এণ্ড টেক্সটাইল যিটো ডিপাৰ্টমেণ্ট আছে তাত ব্যৱহাৰ কৰা হয় মই আজিৰ তাৰিখত মই বহুতখিনি আমাৰ অসমৰ শিপিনী যিবোৰ আমাৰ হেণ্ডলুমত জড়িত তেওঁলোকৰ এই জেকাৰ্ড মেচিনত তেওঁলোকক মই এই ফুল বাচিবৰ বাবে তেওঁলোকে এই পাঞ্চ কাৰ্ডখন ব্যৱহাৰ কৰে চ' এতিয়াও এখন কাৰ্ড আছে পাঞ্চ কাৰ্ডখন ঠিক আছে কিন্তু মানে আমাৰ কিন্তু কম্পিউটাৰ টেকন'লজিত কিন্তু এইটো এতিয়া নাই কম্পিউটাৰত একচুৱেলি মই কওঁ যে কম্পিউটাৰত আমাৰ পাঞ্চ কাৰ্ডখন একচুৱেলি ডিজিটেল ডাটা ৰেকৰ্ড বা আপোনাৰ ক'বলৈ গ'লে বা যিখিনি ডাটা প্ৰচেছ হয় সেই ডাটাখিনি আচলতে আমি ৰাখিব বা ষ্ট'ৰ কৰিবৰ বাবে আমাৰ এনেকুৱা ধৰণৰ কাৰ্ডবোৰ ব্যৱহাৰ হৈছে তাৰ পৰা আমি যদি কওঁ যে কেতিয়াবা কুৱেশ্যন হয় যে ফাৰ্ষ্ট মডাৰ্ণ ডিজিটেল কম্পিউটাৰ যিজন মানে ফাদাৰ কোন হয় তো আমাক কোৱা হয় চাৰ্লছ বেবেজ ঠিক আছে চাৰ্লছ বেবেজ আছিল প্ৰফেচৰ অফ কেম্ব্ৰিজ ইউনিভাৰ্চিটি তেখেতৰ একচুৱেলি কিছুমান কনচেপ্টছ ক্ৰিয়েট কৰিছিলে চ' সেই কনচেপ্টছৰ ওপৰত ক্ৰিয়েট কৰিছিল কিন্তু সেইটো সময়ত তেখেতে কোনো মেচিন ডেভেলপ কৰা নাছিল ঠিক আছে চাৰ্লছ বেবেজ এজন মেথমেটিচিয়ান হয় কিন্তু তেখেতে কোনো ডেভেলপ কৰা নাছিল তেখেতৰ কিছুমান প্ৰব্লেমৰ কাৰণে তেওঁ কিছুমান মডেল ক্ৰিয়েট কৰিছিল চ' সেই মডেলখিনিৰ ওপৰত বেছ কৰি পিছলৈ কম্পিউটাৰবোৰ ডেভেলপ হ'বলৈ ধৰিলে সেইকাৰণে আমাৰ কোৱা হয় যে চাৰ্লছ বেবেজ ফাদাৰ অফ মডাৰ্ণ ডিজিটেল কম্পিউটাৰ এতিয়া আমি একচুৱেলি যিখিনি আমাৰ আগত যিখিনি আছিল আমি আগৰ যিখিনি শ্লাইডত পালোঁ যে সেই শ্লাইডত কিছুমান আমি বেছিক্স লেভেলৰ যিবোৰ কম্পিউটাৰ একচুৱেলি কেনেধৰণে আৱিষ্কাৰ হৈ আহিলে হয়নে একচুৱেলি কম্পিউটাৰ আপুনি যদি কয় যে একদম আৰম্ভণিখিনি সময়ছোৱাত প্ৰথম কম্পিউটাৰটো যদি কোৱা যায় তেনেহ'লে এই Mark I কম্পিউটাৰ ঠিক আছে এই Mark I কম্পিউটাৰটো আছিল আমাৰ প্ৰথম কম্পিউটাৰ যিটো আপোনাৰ ডেভেলপমেণ্ট ষ্টাৰ্ট হৈছিল 1937 পৰা 44 মই এই ছেশ্যনটোৰ পাছত মই আৰু এটা ছেশ্যন আমি যেতিয়া শিকিম তাত আমি জেনেৰেশ্যনছ অফ কম্পিউটাৰৰ বিষয়ে শিকাম
সো সেই জেনেৰেশ্যনছ অফ কম্পিউটাৰ আপোনালোকে দেখিব যে ইয়াত এই যিবোৰ কম্পিউটাৰ আমি যেতিয়া যিখিনি আমি ইভলিউশ্যনছ অফ কম্পিউটাৰ আমি দেখিবলৈ পাম সেইখিনি একচুৱেলি ফাৰ্ষ্ট জেনেৰেশ্যনৰ ভিতৰত পৰে আৰু তাত আমি খুব ডিটেইলছত আমি শিকিম ঠিক আছে সো ইনিচিয়েলি মই এতিয়া সদ্যহতে আপোনালোকক কি কম্পিউটাৰনো আগতে আছিল বহুত পুৰণি কম্পিউটাৰ ঠিক আছে সেইখিনি সময়ত এনেকুৱাখিনি কিছুমান কম্পিউটাৰ যিবোৰ আপোনাৰ হয়তো ক'ৰবাত মনিটৰ স্ক্ৰীনেই নাই ঠিক আছে জাষ্ট আপুনি দেখিছে বেছিভাগ আপোনাৰ কম্পিউটাৰত এই যিবোৰ কম্পিউটাৰ দেখিব এতিয়া এই বেছিভাগ কম্পিউটাৰতে মই পাঞ্চ কাৰ্ড ব্যৱহাৰ কৰিছিলে ঠিক আছে আৰু ইয়াত কিছুমান কম্পিউটাৰ মই স্ক্ৰীনত আপোনাৰ ফটো দেখিবলৈ পাব ঠিক আছে সো আমি ইয়াত ইনিচিয়েল কিছুমান কুৱেশ্যনছ ক্ৰিয়েট হয় যেনেকৈ ধৰক মাৰ্ক 1 কম্পিউটাৰ ঠিক আছে ইয়াক একচুৱেলি কি বুলি কোৱা যায় অট'মেটিক ছিকুৱেঞ্চ কণ্ট্ৰল কেলকুলেটৰ বুলি কোৱা হয় একচুৱেলি এই কম্পিউটাৰটোক বহুতে হাৰ্ভাৰ্ড মাৰ্ক 1 বুলিও কয় ঠিক আছে হাৰ্ভাৰ্ড মাৰ্ক 1 কিয় কাৰণ এই কম্পিউটাৰটো ডিজাইন বা ডেভেলপমেণ্ট হৈছিল আপোনাৰ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত উইথ কলাবৰেশ্যনছ উইথ IBM বহুতে এইটো IBM মাৰ্ক 1 বুলিও কয় কাৰণ আচলতে এইটো হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি আৰু IBM দুইটাৰ কলাবৰেশ্যন হৈছিল আৰু এই বস্তুটো ডিজাইন কৰিছিলে আপোনাৰ হাৰ্ভাৰ্ড এণ্ড একেন ঠিক আছে এই মানুহজনে হাৰ্ভাৰ্ড এণ্ড একেনে বস্তুটো এই মাৰ্ক 1 কম্পিউটাৰটো ডেভেলপমেণ্ট কৰিছিল তাৰপাছত 1939 বা 42 মানে ঠিক সেই একেখিনি সময়ছোৱাতে এটান্স অফ বেৰী কম্পিউটাৰ ডেভেলপ হৈছিল আৰু ইয়াক ABC কম্পিউটাৰ বুলিও জনা যায় সো এই কম্পিউটাৰটো আপোনাৰ দুজন পাৰ্চন আছিলে তাত ডক্টৰ জন এটান্স অফ আৰু তেখেতৰ এছিষ্টেণ্ট ক্লিফৰ্ড বেৰী সো দুইজনৰ মানুহৰ নামৰ লগ লগাই এই নামটো ক্ৰিয়েট কৰিলে ABC এটান্স অফ বেৰী কম্পিউটাৰ তাৰপিছত আহে ENIAC সো ENIAC আসলে আপুনি বহুতে কেতিয়াবা এনেকুৱা ইণ্টাৰভিউ কুৱেশ্যনছ হয় যে ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ ঠিক আছে ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ বুলি কোৱা যায় যদি তেতিয়াহ'লে প্ৰথম কম্পিউটাৰটো আহিব ENIAC ঠিক আছে তাৰ আগত যিবোৰ কম্পিউটাৰ আছিল যিবোৰ আপুনি মাৰ্ক 1 ABC কম্পিউটাৰ যিকেইটা পাই আহিল সেই কম্পিউটাৰবোৰ আচলতে কি আছিল তাত আপোনাৰ ইলেক্ট্ৰনিক্স আছিল প্লাছ আপোনাৰ মেনুৱেল ফেচিলিটিও বা মেকানিকেল পাৰ্টছ আছিলে ঠিক আছে যে 1943 বা 46ৰ সময়ত আপোনাৰ ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়া যিটো পেনচিলভেনিয়া ইউনিভাৰ্চিটি আপোনাৰ USAত আছে সো তাত আপোনাৰ যিটো ডিজাইন টিম প্ৰফেচৰ জে প্ৰেছপাৰ একাৰ্ড এণ্ড জন মকলি সো এই দুজন পাৰ্চনৰ সহায়ত এই প্ৰথম ইলেক্ট্ৰনিক কম্পিউটাৰ ডেভেলপ হৈছিল সো এইটো আপোনাৰ ENIAC যিটো কম্পিউটাৰ 1943 বা 46ৰ ভিতৰত আছিল আৰু এই ENIACৰ একচুৱেলি কেতিয়াবা ইণ্টাৰভিউ কুৱেশ্যন হয় যে ইলেক্ট্ৰিকেল ইয়াৰ যিটো ফুল ফৰ্ম ঠিক আছে এতিয়া ইলেক্ট্ৰিকেল নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কেলকুলেটৰ সো এইখিনি মই পইণ্ট আউট কৰি দিছোঁ যাতে আপোনালোকে স্ক্ৰীনখন প'জ কৰি এইবোৰ বস্তু লিখি ল'ব পাৰিব ঠিক আছে ইয়াত কিছুমান পঢ়িবল কুৱেশ্যন আহি যায় যেনেকৈ ধৰক ENIACৰ ফুল ফৰ্ম কোনটো বছৰত আছিল আৰু এই এটা প্ৰশ্ন একদম কমন প্ৰশ্ন হয় যে এইটো এটা সম্পূৰ্ণ এটা ইলেক্ট্ৰনিক ডিভাইচ আছিল প্ৰথম ইলেক্ট্ৰনিক ডিভাইচ ঠিক আছে এনে প্ৰথম কম্পিউটাৰ আপুনি মাৰ্ক 1 কম্পিউটাৰ বুলি ক'ব পাৰে কিন্তু প্ৰথম ইলেক্ট্ৰনিক কম্পিউটাৰ কিন্তু ENIAC হয় ঠিক আছে তাৰপিছত ইয়াত দুজন মানুহৰ নাম আছে এই দুজন মানুহ কেতিয়াবা আহিব পাৰে ঠিক আছে ইয়াত বহুত কিছুমান কুৱেশ্যনছ আচলতে আজিকালি এক্সামত টাফ কৰিবৰ বাবে তেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ হ'ব পাৰে তাৰপিছত আহিলে EDVAC এইটো 1946 to 52 আমেৰিকাত একচুৱেলি এটা বেলিষ্টিক প্ৰগ্ৰাম এটা আছিলে বেলিষ্টিক মানে আপোনাৰ এনেকুৱা হয় ন য'ত আপোনাৰ US আৰ্মি যিটো আছিলে US আৰ্মি মানে তেনেকুৱা বেলিষ্টিক ৰিচাৰ্চ লেবৰেটৰী আছিলে বেলিষ্টিক ৰিচাৰ্চ লেবৰেটৰী তেওঁলোকৰ এটা কম্পিউটাৰ প্ৰয়োজন হৈছিল সো তেওঁলোকৰ কাৰণে এইটো এটা ENIACৰ এটা ছেকেণ্ড ভাৰ্জনটো ক'ব পাৰে যিটো EDVAC বুলি কোৱা হয় যিটো ইলেক্ট্ৰনিক ডিসক্ৰিট ভেৰিয়েবল অট'মেটিক কম্পিউটাৰ বুলি কোৱা হয় আচলতে ইয়াত আপোনাৰ এটা বস্তু কি আছিল যে ইয়াত আপোনাৰ ষ্ট'ৰ্ড প্ৰগ্ৰাম মানে ইয়াত মানে কি হয় যে প্ৰগ্ৰামটো আমি ষ্ট'ৰ কৰিব পাৰোঁ আৰু যিটো কনচেপ্ট একচুৱেলি ডিজাইন কৰিছিল ডক্টৰ জন ভন নিউমেন সো ইয়াত আপোনাৰ EDVACৰ এটা ফুল ফৰ্ম আপুনি পাইছে আৰু কোনটো চনত আৰু ইয়াত কি সুবিধা আছে যে ষ্ট'ৰ প্ৰগ্ৰাম মানে প্ৰগ্ৰাম ষ্ট'ৰ কৰিব পাৰি সো EDVACৰ সেম একেখিনি সময়তে আপোনাৰ যিটো UK বা ইউনাইটেড কিংডমত কি কৰিলে EDSAC এই কম্পিউটাৰটো ডেভেলপ হ'ল ইয়াৰ ফুল ফৰ্মটো হ'ল ইলেক্ট্ৰনিক ডিলে ষ্ট'ৰেজ অট'মেটিক কেলকুলেটৰ সো এইটো ডেভেলপ কৰিছিল আপোনাৰ প্ৰফেচৰ মৰিছ উইলটিছ এইটো আপোনাৰ ডেভেলপ হৈছিল কেম্ব্ৰিজ ইউনিভাৰ্চিটি সো ইয়াত আপুনি দেখিব সো বেছিভাগ বস্তু যেনেকৈ ধৰক যেনেকৈ মাৰ্ক 1 কম্পিউটাৰটো আপোনাৰ ডেভেলপ হৈছিল হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি ঠিক আছে তাৰপিছত আকৌ ENIAC কম্পিউটাৰটো আছিল আপোনাৰ ইউনিভাৰ্চিটি পেনচিলভেনিয়া তাৰপিছত EDSACটো পাইছে আপুনি এতিয়া কেম্ব্ৰিজ ইউনিভাৰ্চিটি
কেতিয়াবা শ্বৰ্ট কুৱেশ্যনছ ক্ৰিয়েট হ'ব পাৰে মই সেইটো কাৰণে আপোনালোকক মই পইণ্ট আউট কৰি গৈছোঁ যাতে আপোনালোকে এই বস্তুবোৰ আপুনি নোট কৰি যায় এতিয়া আমি চাওঁ আহা যে ENIAC কম্পিউটাৰবোৰ কেনেকুৱা ধৰণৰ আছিল সো ENIAC কম্পিউটাৰটো আপুনি যদি চাই যে ইয়াত ENIAC কম্পিউটাৰবোৰ আচলতে এতিয়া হয়তো পেনচিলভেনিয়া ইউনিভাৰ্চিটি এনেকৈ গ্লাছৰ ভিতৰত আছে এজ এ মিউজিয়াম টাইপৰ ৰাখি থোৱা হৈছে কিন্তু ইনিচিয়েল টাইমত আচলতে এনেকুৱা যিখন ব্লেক এণ্ড হোৱাইটত যিখন ফটো আছিল আপুনি গম পাইছে যে ENIAC কম্পিউটাৰবোৰ এটা সময়ত বহুত ডাঙৰ আছিল হয়তো এটা ডাঙৰ ৰুম প্ৰয়োজন হৈছিল ঠিক আছে কাৰণ কম্পিউটাৰবোৰ খুব এটা বাল্কি সাইজ বুলি ক'ব পাৰি তাৰপিছত এতিয়া আহিছোঁ মই মানচেষ্টাৰ মাৰ্ক 1 বা মানচেষ্টাৰ মাৰ্ক 1 1948ত আপোনাৰ ডেভেলপ হৈছিল তো এইটো ডিজাইন কৰিছিল আপোনাৰ মানচেষ্টাৰ ইউনিভাৰ্চিটি সো তাতে এটা ইয়াত দিছে যে সায়েন্টিষ্ট প্ৰফেসৰ MSA নিউমেন ঠিক আছে আৰু এই কম্পিউটাৰটোৱে অকল 32 ৱৰ্ডছে ষ্ট'ৰ কৰিব পাৰিছিল তাৰ স্পেচিয়েলিটি এইটোৱে আছিল কাৰণ সেইখিনি সময়তো একেবাৰে ক'ব পাৰি কম্পিউটাৰ একেবাৰে ইনিচিয়েল টাইম আছিল ঠিক আছে সেইখিনি সময়ত ডেভেলপ হৈছিলেহে তো সেইখিনি সময়ত আপুনি চিন্তা কৰক অকল 32টা শব্দ ছেভ কৰিব পাৰে তাৰপিছত আহিল UniVAC কম্পিউটাৰটো একচুৱেলি ফাৰ্ষ্ট ডিজিটেল কম্পিউটাৰ বুলি কওঁ ঠিক আছে সো আমি আগতে এটা পাইছিলোঁ কি পাইছিলোঁ আমি প্ৰথমটো পাইছিলোঁ ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ যিটো ENIAC আছিলে সো এতিয়া আমি পাইছোঁ UniVAC সো UniVACটো হৈছে আপোনাৰ ফাৰ্ষ্ট ডিজিটেল কম্পিউটাৰ সো এই ডিজিটেল কম্পিউটাৰটোত আপোনাৰ একচুৱেলি কোৱা হয় যে এইটো প্ৰথমবাৰৰ বাবে সেন্সাছ ব্যুৰো ইন 1951ত ব্যৱহাৰ কৰা হৈছিল আৰু সেই কম্পিউটাৰটো প্ৰায় 10 বছৰ দিন ধৰি ব্যৱহাৰ কৰিছিল তাৰপিছত আপোনাৰ জেনেৰেল ইলেক্ট্ৰিক কৰ্পোৰেশ্যন যিটো এটা ইলেক্ট্ৰিকেল কোম্পানী হয় তেওঁলোকে এইটো বিজনেছ পাৰপজৰ বাবে ব্যৱহাৰ কৰিছিল সো ইয়াত আপোনালোকে ফটোবোৰ দেখিব যে UniVACৰ প্ৰথম যিখন ফটো আছে এই ফটোখন আপোনাৰ UniVACৰ কনসোল হয় মানে আপুনি দেখিব যে ইয়াত একচুৱেলি এখন টেবুলৰ ওপৰতে গোটেই কম্পিউটাৰ সেটটো মানে যিটো কনসোল মানে যিটো আপুনি আমি আজি তাৰিখত যেনেকৈ ধৰক কিবৰ্ড বা মনিটৰ লৈ আমি যেনেকৈ ব্যৱহাৰ কৰোঁ ঠিক তেনেকুৱা ধৰণৰ তেওঁলোকৰ সেইটো সময়ত অকল তেনেকুৱা ধৰণৰ কোনো মনিটৰটো নাছিল কাৰণ সেইটো সময়ত গোটেইবোৰ বস্তু সুইচৰ সহায়ত তেওঁলোকে গোটেইখিনি বস্তু কণ্ট্ৰল কৰিছিল আৰু আপুনি তলত দুখন দেখিব এই তলত দুখন ফটো একচুৱেলি সেই যে সেন্সাছ ব্যুৰোৰ কথা কোৱা হৈছে যে যিটো আপোনাৰ ব্যৱহাৰ কৰিছিল UniVAC মেচিনটো প্ৰায় 10 বছৰৰ বাবে সেইখিনি এটা সময়ৰ ফটো তাৰপিছত আহিছোঁ IBM 701 1952 সো এইটো কম্পিউটাৰ একচুৱেলি প্ৰথম ফাৰ্ষ্ট কমাৰ্চিয়েল কম্পিউটাৰ বুলি কোৱা হয় তাৰপাছত IBM 650 যিটো আপোনাৰ 1953 ডেভেলপ হৈছিল এইটো কম্পিউটাৰ একচুৱেলি কমাৰ্চিয়েলি বিক্ৰী হৈছিল কিন্তু এটা ৰেকৰ্ড ব্ৰেকিং হৈছিল যে সেইটো সময়তে 1000টা কম্পিউটাৰ তেওঁলোকে বিক্ৰী কৰিছিল সো ফাইনেলি সেইখিনি সময়ত যিখিনি আপোনাৰ কমাৰ্চিয়েলি এভেইলেবল যিবোৰ কম্পিউটাৰ আছিল যিবোৰ ডিজিটেল কম্পিউটাৰ আছিল বিশেষকৈ সেইখিনি সময়ৰ যিখিনি কম্পিউটাৰ একচুৱেলি বিজনেছ আৰু সাইণ্টিফিক পাৰপজৰ বাবে ব্যৱহাৰ কৰিছিল তাৰপাছত আজিৰ তাৰিখত আমি যিখিনি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ এইখিনি কম্পিউটাৰ কিন্তু আমি জেনেৰেল পাৰপজ ডাটা প্ৰচেছিং বুলিও ক'ব পাৰোঁ কাৰণ আমি আজিৰ তাৰিখত কম্পিউটাৰটোত অকল কেলকুলেশ্যন বা লেটাৰ ৰাইটিঙে নহয় আপুনি সেই কম্পিউটাৰটোত ভিডিঅ' এডিটিং ফটো এডিটিং বা এনিমেশ্যনছ এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি চিনেমা চাব পাৰোঁ বা আমি সাউণ্ড এডিটিং মানে মই আগেও কৈছোঁ যে কম্পিউটাৰ আজিৰ তাৰিখত খুব কমেই কিছুমান কাম আছে যিবোৰ কাম কৰিব পৰা নাই কিন্তু প্ৰায়ভাগ কামে আজিকালি কম্পিউটাৰ সহায়ত কৰিব পৰা সুবিধা হৈ পৰিছে হয়নে সো সেইকাৰণে আজিৰ তাৰিখত কম্পিউটাৰবোৰ জেনেৰেল পাৰপজ কম্পিউটাৰ বুলি ক'ব পৰা যায় কিন্তু আগৰ সেইখিনি সময়ত যিখিনি কম্পিউটাৰ আপোনাৰ ডেভেলপ হৈছিল যিবোৰ সেই কম্পিউটাৰখিনি আচলতে প্ৰায়ভাগ আপোনাৰ সাইণ্টিফিক ডেভেলপমেণ্টৰ কাৰণে বা ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে বা তেওঁলোকৰ নিজৰ যিবোৰ বিজনেছ পাৰপজৰ বাবে ব্যৱহাৰ কৰিছিল আজিৰ ভিডিঅ'টো আজি ইমানতে শেষ হৈছে আপোনালোকে এই ভিডিঅ' সেশ্যনত হোৱাট ইজ কম্পিউটাৰ কেৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ আৰু ইভলিউশ্যনছ অফ কম্পিউটাৰ এই তিনিটা কনচেপ্টৰ ওপৰত শিকিবলৈ পালে সো আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্টত নিশ্চয় জনাব আৰু আপোনালোকে যদি কিবা জানিবলগীয়া থাকে বা এই ভিডিঅ' সেশ্যনত যদি কিবা থাকি গৈছে তেন্তে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু মই চেষ্টা কৰিম কমেণ্টছবোৰ মই উত্তৰ দিবলৈ আমাৰ নেক্সট সেশ্যনটো হ'ব জেনেৰেশ্যনছ অফ কম্পিউটাৰ আৰু শেষলৈ আপোনালোকে যদি মোক ফেচবুকত আপোনালোকে এই ভিডিঅ'টো চাই আছে তেন্তে ফেচবুক পেজখন লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ মানে ধন্যবাদ